এইবাৰ ভয়ংকৰ বিপদত পৰিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে জনোৱা মতে কেৱল সন্মান আৰু প্ৰাণটো কোনোমতে বচাই আহিছোঁ। লগতে কৈছে, মোৰ সতীৰ্থ মহিলা কণ্ঠশিল্পীগৰাকীকো এই অসভ্য আচৰণ কৰে। আচলতে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ লগত এনে কি হ'ল সবিশেষ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ। আহকচোন আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। লগতে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী কি বিপদত পৰিল সবিশেষ জানো আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। সুৰামত্ত অৱস্থা এজন মানুহে কমিটিৰ মানুহে বেয়া অশ্লীল ইংগিত দিছে। প্ৰথম পহিলা বহাগত অভয়পুৰ হাজোৰ ওচৰত নিকটৱৰ্তী এখন গাঁও অভয়পুৰত আমি খুব সুন্দৰভাৱে অনুষ্ঠান পৰিৱেশন কৰি আছিলোঁ। আৰু অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়ত দুগৰাকী বিষয়ববীয়া, এতিয়া আমি নামটো অৱগত হৈছোঁ, এগৰাকী সভাপতি, তেখেতৰ নামটো অতুল দাস বুলি ক'লে, আৰু আন এগৰাকী ছেক্ৰেটাৰী। আমি যেতিয়া ষ্টেজত উঠিছোঁ খুব সুন্দৰভাৱে মানুহৰ বাবে গীতটিৰে আৰম্ভ কৰিলোঁ, ৰাইজে আঁকোৱালিলে, সকলো পুৰণা গীত মাত গালোঁ, চব ঠিকেই আছিলে। তেওঁলোক দুজনে বাৰে বাৰে আহি আমাক গান ৰিকুৱেষ্ট কৰি আছে। এতিয়া কিবা এটা গান ৰিকুৱেষ্ট কৰিছে, আমি বুজি পোৱা নাই, আমি কৈছোঁ নাই সেইটো গীত। তাৰপিছত তেওঁলোকে কি কৰিছে, বাৰে বাৰে মাইকত আমি যেতিয়া গানবোৰ গাই থাকোঁ, গানটো শেষ হোৱাৰ পিছত কয় এইটো নহয় এইটো গাওক, সেইটো নহয় সেইটো গাওক। তেনেকৈ আমাৰ গোটেই টিম মেম্বাৰক তেওঁলোকে হেৰেছমেণ্ট কৰিছিলে, মানসিকভাৱে আমাক বহুত কষ্ট দিছিলে। তেতিয়া আমি ৰাইজক মই সুধিছোঁ মাইকত যে আপোনালোকে আমাৰ গীত বেয়া পাইছে নেকি, কাৰণ ৰাইজে খুব ভাল পাইছে আমাৰ গীত শুনি পেলাই, আৰু আমাৰ ওচৰত ভিডিঅ' আছে, সকলোখিনি প্ৰমাণ আছে। সেইখিনি কওঁতে মই ক'লোঁ যে যিগৰাকী ঘোষক, মইতো নাজানো তেওঁলোক সভাপতি হয়নে, ছেক্ৰেটাৰী হয়নে, প্ৰেছিডেণ্ট হয়, মই একো নাজানো। মই ক'লোঁ যিগৰাকী ঘোষক আপুনি সুস্থ মানসিকতাত নাই, কাৰণ আপুনি সুৰামত্ত হৈ আছে, আপোনাৰ আৱাজতে গম পাইছোঁ আপোনাৰ জিভা লাগি ধৰিছে। গতিকে তেনেকৈ আপুনি কাইণ্ডলি আৰ্টিষ্টক ৰিকুৱেষ্টটো মাইকত নকৰিব, খুব বেয়া দেখি। আমি ইমান বছৰ কাম কৰিছোঁ। সেইখিনি কোৱাৰ লগে লগে যিটো তেওঁলোকৰ অপব্যৱহাৰ, তেওঁলোকে গোটেইখিনি মানুহে এই স্পেচিয়েলি সেই অতুল বৰা নামৰ যিজন মানুহ, তেওঁ সভাপতি বোলে, ছ' অতুল দাস নে অতুল বৰা, তেওঁ সেই মানুহজনে আহি পেলাই আমাক বেয়া মাতিছে। গোটেইখিনি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে সেই ক্লিপখিনি। ইমানে অসভ্যালি কৰিছে মোৰ লগত যি মহিলা কণ্ঠশিল্পী, তেওঁৰ ছাইডত আৰু আন এগৰাকী সুৰামত্ত অৱস্থা এজন মানুহে কমিটিৰ মানুহে বেয়া অশ্লীল ইংগিত দিছে। প্ৰথম কথা, আমি যেতিয়া আৰ্টিষ্টে যেতিয়া অনুষ্ঠান পৰিৱেশন কৰিব যাওঁ, আমাক নিৰাপত্তা লাগে, আৰু নিৰাপত্তা দিয়ে আমাক কমিটিয়ে, কিন্তু ৰক্ষকে যেতিয়া ভক্ষক হৈ যায় আমি কাৰ পৰা